টিফিন সম্পৰ্কে তোমালোকৰ শ্ৰেণীৰ কোনোবা এজনে কোৱাচোন, আমি কি টিফিন খালে আমাৰ ক্ষতিকাৰ বা কি টিফিন খালে আমাৰ ভাল হয়, বা ঘৰুৱা পদ্ধতিৰে আমি কিছুমান বস্তু যদি ঘৰৰ পৰাই বনাই অনা যায় তেতিয়াহ'লে আমাৰ সেই বস্তুবিলাক স্বাস্থ্যসন্মত কিমান দূৰ হয়, লগতে আমাৰ অভিভাৱকৰো কি পইচা পাতি কিমান ৰেহাই হয়, সেই সম্পৰ্কে তোমালোকৰ শ্ৰেণীৰ কোনোবা এজনে কোৱাচোন। কোনে ক'ব পাৰিবা? কোৱা তোমাৰ নাম। নাম নাজমা বেগম। মই ৬ষ্ঠ শ্ৰেণীত পঢ়োঁ। স্কুল টিফিন আমি দোকানৰ বস্তু যেনে চিপছ, চকলেট, কেক, বিস্কুট, ব্ৰইলাৰৰ কণী, ব্ৰেড, জেলি আদি অনাতকৈ ঘৰুৱা বস্তু কিছুমান আনিব পাৰোঁ। যেনে চাউল গুড়ি কৰি সেই গুড়িৰে পিঠা বনাই লগতে অলপমান চব্জি বনাই আমি টিফিনত আনিব পাৰোঁ আৰু সেইবোৰে আমাক ক্ষতি নকৰে, বৰং স্বাস্থ্যসন্মত হয়। ঘৰুৱা পদ্ধতিৰে খোৱা বস্তুবোৰ বনাই আনিলে আমাৰ পৰিয়ালৰ টকা পইচাৰ ফালৰ পৰাই অলপ হ'লেও ৰেহাই পোৱা যাব। ধুনীয়া হৈছে, বহা। বুজি পাইছা নহয়? তেতিয়াহ'লে ঘৰুৱা পদ্ধতিৰে আমি কৰিলে কি হয়, স্বাস্থ্যসন্মত হয়, লগতে আমাৰ অভিভাৱকৰো কি 2-1 টকা ৰেহাই হয়, হয়নে? ঠিক আছে।